আহিলে ইয়াতে কৈছে যে এখন ৰেলগাড়ীয়ে ৰাতিপুৱা 10:50 বজাত 8 কিলোমিটাৰ প্ৰতি ঘণ্টাত নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিলে কিমান সময়ত 120 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিবই পাৰিছা যে ৰেলগাড়ী এখনৰ কথা কৈছে 10:50 বাজুতে ৰাতিপুৱা তাৰমানে ৰাতিপুৱা মানে আগবেলা সময়ৰ কথা কৈছে 10:50 বজাত যাত্ৰা আৰম্ভ কৰিছে আৰু গাড়ীখনৰ স্পীড 80 কিলোমিটাৰ পাৰ ঘণ্টা গতিকে এইটো হ'ব আমাৰ স্পীড হিচাপত গৈ আছে আমাক সুধিছে যে 120 কিলোমিটাৰ দূৰত্ব যোৱাৰ পিছত কেইটা বাজিব এই কথাটো আমাক সুধিছে ঠিক আছে গতিকে 120 কিলোমিটাৰ যোৱাৰ পিছত কেইটা বাজিব হেতু জানিবৰ কাৰণে আমি উলিয়াই ল'ব লাগিব যে 120 কিলোমিটাৰ যাবলৈনো কিমান সময় লাগে সো সেই সময়টো ইয়াৰ লগত আমি যোগ কৰি দিলে উত্তৰটো পাই যাম গতিকে এই 120 কিলোমিটাৰটো হ'ব আমাৰ ডি তাৰপিছত আমি উলিয়াই ল'ব লাগিব কি টি ঠিক আছে সো আমাৰ ফৰ্মুলাটো কি আছিল st = d আৰু এতিয়া আমি কি উলিয়াব লাগিব আমি যেহেতু s আৰু d পাই থৈছো t উলিয়াব লাগিব t উলিয়াবৰ কাৰণে t টো ৰখাই দিলো তাৰপিছত t ৰ লগত পূৰণ হৈ আছিল s টো এই সমাসৰ পিছলৈ গলে হৰণ হ'বগে আৰু d টো ওপৰত যাব সো এতিয়া আমি যদি চাও ওপৰত আমি d মানে কিমান 120 কিলোমিটাৰ আৰু তলত s মানে 80 কিলোমিটাৰ পাৰ ঘণ্টা ওকে ইয়াত একক মিলাবলগীয়া একো কথা নাই কাৰণ কিলোমিটাৰতে আছে গতিকে এককটো এফালে টাইমটো ঘণ্টাৰ ওলাব এতিয়া যদি আমি কটাকটি কৰো এইটো শূন্যৰ লগত এইটো শূন্য আৰু 4 ৰে যদি কাটো 4 × 2 = 8 আৰু 4 × 3 = 12 তেতিয়া আমি t কিমান পালো t পালো আমি তলত 2 ওপৰত 3 ঘণ্টা হ'ব আৰু এটুকে যদি মিশ্ৰ ভগ্নাংশত লিখো 1 সমস্ত 2 ভাগৰ 1 ঘণ্টা হ'ব ঠিক আছে 1 সমস্ত 2 ভাগৰ 1 ঘণ্টা অৰ্থাৎ 1.5 ঘণ্টা আৰু 1.5 ঘণ্টা নহয় জানো অৰ্থাৎ আমি কি গম পালো যে 120 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 1.5 ঘণ্টা সময় ল'ব আৰম্ভ কৰিছিলে কেইটা বজাত 10:50 এতিয়া আমি এই 1.5 ঘণ্টাটো আমি ঘণ্টা আৰু মিনিটলৈ লৈ যাম ঠিক আছে 1.5 ঘণ্টা মানে কি 1 ঘণ্টা আৰু 30 মিনিট আধা ঘণ্টা তাৰ মানে 1 ঘণ্টা আৰু আধা ঘণ্টা সো 1 ঘণ্টা মানে তো 1 ঘণ্টা হলে আৰু আধা ঘণ্টা মানে কিমান 30 মিনিট হয় ঠিক আছে 1 ঘণ্টা মানে 1 ঘণ্টা হলে আৰু আধা ঘণ্টা মানে কি 30 মিনিট অৰ্থাৎ 120 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 1 ঘণ্টা 30 মিনিট লাগিলে কিন্তু আৰম্ভ কৰিছিলে কেতিয়া 10:50 ৰাতিপুৱা আৰম্ভ কৰিছিলে গতিকে কেই বজাত গৈ পাবগে আমি তাক জানিবৰ কাৰণে আমি কি কৰিম 10:50 1 ঘণ্টা 30 মিনিটৰ লগত যোগ কৰি দিম সো এয়া হৈছে আমাৰ আৰম্ভণি সময় আৰু 120 কিলোমিটাৰ যাবলৈ লগা সময় হৈছে এইটো ঠিক আছে আৰম্ভণি সময় এয়া এইটো তাৰপিছত 1 সমস্ত 30 মিনিট যোগ কৰি দিলে কিমান হ'ব 0 5 3 8 হ'ব এফালে 11 হল কিন্তু এটো 80 এটো মিনিট হল না সো 80 মিনিট আমাক নালাগে 60 মিনিট এফালে লৈ যাম 60 মিনিট লৈ আনিলে এফালে ঘণ্টা লৈ যাবগে 1 ঘণ্টা হ'ব আৰু এফালে 20 মিনিট থাকি যাব সো এফালে 12 এফালে 20 হ'ব অৰ্থাৎ এটো আগবেলা অৰ্থাৎ 10টা বজাত যদি আৰম্ভ কৰে দুপৰীয়া পাৰ কৰি দিছে মানে এটো কি হ'ব কি পিছবেলা হ'বগে অৰ্থাৎ 12টা 20 মানে 20ত গৈ পাবগে এইটো হৈছে আমাৰ অপচন সি টো শুদ্ধ অপচন 3 টো শুদ্ধ উত্তৰ পিছবেলা 12টা 20 বজাত গৈ পাবগে ঠিক আছে গতিকে এটো বহুত ইজি আছিল নেক্সট আহিলে সোৱা কৈছে এখন বাসে 2 ঘণ্টাত 60 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 3 মিনিটত ই কিমান দূৰত্ব অতিক্ৰম কৰিব এটো ইজি হয় সোৱা কৈছে কি 2 ঘণ্টাত 2 ঘণ্টাত অতিক্ৰম কৰিছে কিমান কিলোমিটাৰ 60 কিলোমিটাৰ সো আমি চাও 1 ঘণ্টাত কিমান 1 ঘণ্টাত অতিক্ৰম কৰিব 2 ঘণ্টা যদি 60 কিলোমিটাৰ অতিক্ৰম কৰিছে 1 ঘণ্টাত কিমান আমি 2 ৰে 60 হৰণ কৰি দিম তেতিয়ালে কিমান পাম 30 কিলোমিটাৰ 1 ঘণ্টাত কিমান অতিক্ৰম কৰিব 30 কিলোমিটাৰ আমাক সুধিছে 30 মিনিটত কিমান সো আমি যদি চাও 1 ঘণ্টাত কিমান 1 ঘণ্টাত হৈছে 60 মিনিট 1 ঘণ্টাত কিমান 60 মিনিট তেতিয়া হলে 60 মিনিটত কিমান কিলোমিটাৰ গৈছে 30 কিলোমিটাৰ গৈছে আমাক সুধিছে 60 মিনিট নহয় 30 মিনিটত সো এটো যদি 30 মিনিট কৰি দিও 30 মিনিট কৰিলে এফালে কিমান হ'বগে 30 টো আধা হৈ যাব না কাৰণ 60 মিনিটত হে 30 কিলোমিটাৰ যায় গৰিকে 30 মিনিটত কিমান যাব
15 কিলোমিটাৰ যাব এইটোৱে আমাৰ উত্তৰ অপচন 3 শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে কৈছে কি এখন বাসে ক নগৰৰ পৰা খ নগৰলৈ 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিছিল ই মুঠ দূৰত্বৰ 1/3 6 ঘণ্টাত অতিক্ৰম কৰিছিল ক আৰু খৰ মাজৰ দূৰত্ব গতিকে ইজি আছে ইমান একো টান নহয় নগৰ দুখন আমি ধৰি লৈছো এইটো এটা নগৰ এইটোৰ নাম হৈছে ক আৰু এইফালে এটা নগৰ আছে এইটো হৈছে খ ঠিক আছে ইয়াতে আমাক কৈছে দূৰত্ব কি হিচাপত গৈ আছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা হিচাপত গতি কৰিছে বাছখনে তাৰপিছত আমাক কৈছে ই মুঠ দূৰত্বৰ 1/3 মুঠ দূৰত্বৰ 1/3 মানে কিমান 3/1 অৰ্থাৎ আমি মুঠ দূৰত্বটোক 3 ভাগ কৰিব লাগিব ইয়াৰ পৰা যদি আৰম্ভ কৰো এইটো হ'ব 0 এইটো হ'ব 1 এইটো হ'ব 2 আৰু এইটো হ'ব 3 অৰ্থাৎ আমি এই পাৰ্টটোক ক'ব পাৰো 3/1 এই পাৰ্টটো ক'ব পাৰো 3/2 আৰু এই পাৰ্টটো ক'ব পাৰো 3/3 ওকে তেতিয়াহ'লে আমাক কৈছে 3/1 অংশ অতিক্ৰম কৰিবলৈ কিমান সময় লৈছে 6 ঘণ্টা লৈছে ঠিক আছে 6 ঘণ্টা লৈছে ঠিক আছে এইটো 6 ঘণ্টা এই পাৰ্টটো অতিক্ৰম কৰিবলৈ 6 ঘণ্টা লৈছে গতিকে এই পাৰ্টটো অতিক্ৰম কৰিবলৈ আকৌ 6 ঘণ্টা লাগিব গতিকে কিমান হ'ব ইয়াৰ পৰা এলে 12 ঘণ্টা হ'ল আকৌ এই পাৰ্টটো অতিক্ৰম কৰিবলৈ আৰু 6 ঘণ্টা লাগিব অৰ্থাৎ ইয়াৰ পৰা এইফালে পাবলৈ 18 ঘণ্টা লাগিলে সময় কিমান লাগিলে 18 ঘণ্টা লাগিলে সো আমি টি গম পালো 18 ঘণ্টা তাৰ স্পিড কিমান 50 কিলোমিটাৰ চোৱা এতিয়া চোৱা আমি স্পিড কিমান পালো স্পিড পালো 50 কিলোমিটাৰ পালো আৰু টি কিমান পালো টি পালো 18 ঘণ্টা পালো ওকে 18 ঘণ্টা পালো আমাক উলিয়াবলৈ কৈছে কি মুঠ দূৰত্ব গতিকে দূৰত্ব উলিয়াবৰ কাৰণে আমি ফৰ্মুলা লগাই দিম কাৰণ কি ফৰ্মুলা মানে কি হয় d = s * t হয় ঠিক আছে d = st বা std ওকে সো d উলিয়াবৰ কাৰণে s আৰু t টো পূৰণ কৰি দিলে হৈ যাব গতিকে s মানে 50 t মানে 18 ঠিক আছে s মানে 50 কিলোমিটাৰ পাৰ ঘণ্টা হ'ব হা পাৰ এইটো ইয়াৰ কৈছে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে s মানে কি হ'ব 50 কিলোমিটাৰ পাৰ ঘণ্টা গতিকে আমি যদি পূৰণ কৰি দিওঁ d = কি হ'বগে কিলোমিটাৰ হ'বগে কাৰণ ঘণ্টা কাটাকাটি যাব কিলোমিটাৰ থাকিব আৰু যদি আমি পূৰণ কৰো 5/18 কিমান 5/18 90 হয় আৰু লগত এটা শূন্য আছে গতিকে আৰু এটা শূন্য আহিব 900 কি হ'বগে কিলোমিটাৰ হ'বগে গতিকে অপচন 4 টো শুদ্ধ উত্তৰ কেনেকৈ কৰিলো তোমালোকে ভালদৰে বুজিবলৈ যত্ন কৰা অকমান অসুবিধা হলে ৰিভাইজ কৰি চাবা নিশ্চয়কৈ বুজি পাৰিবা নেক্সট আহিলে চোৱা নেক্সট কৈছে এখন বাছে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ দ্ৰুতিৰে গতি কৰিছে 4 ঘণ্টা 30 মিনিটত বাছখনে অতিক্ৰম কৰা দূৰত্ব গতিকে এইটো একেবাৰে সহজ কাৰণ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ দ্ৰুতি এইটো হৈছে আমাৰ s আৰু 4 ঘণ্টা 30 মিনিট এইটো হৈছে আমাৰ t আমাৰ উলিয়াবলৈ কৈছে d সো d উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব d উলিয়াবৰ কাৰণে std s আৰু t পূৰণ কৰিব লাগিব ঠিক আছে এটো পূৰণ চিহ্নটো নিদিলেও এনেকে থাকিলেও এটো পূৰণ হৈ থকাই বুজায় গতিকে এইটো আমি এনেকে পূৰণ চিহ্ন দি পেলাই এনেকে পাতিলো এক আপত্তি নাথাকে তোমালোকে এটো জানি লবা এটা কথাটো হল কি দূৰত্ব উলিয়াবৰ কাৰণে স্পিড কিমান 60 কিলোমিটাৰ পাৰ ঘণ্টা ইনটু টাইম কিমান 4 ঘণ্টা 30 মিনিট গৰে 4 ঘণ্টা 30 মিনিটটো এনেকেটো লিখিব নোৱাৰো না সেইকাৰণে কি কৰিব লাগিব গুটেটো আমি ঘণ্টালৈকে নিব লাগিব কাৰণ ইয়াত আমাক প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বুলি দিয়া আছে গতিকে এইটোক আমি ঘণ্টালৈ যাম সো 4 ঘণ্টা 30 মিনিট মানে কি 30 মিনিটকো আমি ঘণ্টালৈ যাম 30 মিনিট মানে আমাৰ কিমান হ'ব আধা ঘণ্টা হ'ব অৰ্থাৎ কি হ'বগে ঘণ্টালৈ যদি লৈ যাও এটো 4 সমস্ত 2 ভাগৰ 1 হ'ব 4 সমস্ত 2 ভাগৰ 1 কেনেকৈ হ'ব এটো 4 ঘণ্টাটো হয় আৰু 30 মিনিটটো আমি কি কৰিম ঘণ্টালৈ নিম ঘণ্টালৈ নিবলৈ হলে আমি 60 ৰে হৰণ কৰিম তেতিয়া ঘণ্টালৈ গুচি যাব আৰু যদি 60 ৰে হৰণ কৰো কটাকটি যদি কৰো তেতিয়াহলে 3 × 3 3 2 6 সো ওপৰত 1 থাকিব তলত 2 থাকিব এফালে 4 আহিলে সো এইটো হৈ গল গতিকে এটো আমি এটা যদি ভাঙো এটো ভাঙিলে কিমান হ'ব 4 2 8 ওপৰৰ একটোৰ লগত যোগ কৰিলে 9 হ'ব অৰ্থাৎ ওপৰত 9 তলত 2 থাকিব এটো আমি এনেকৈ লিখিব পাৰো 60 ইনটু এফালে 2 এফালে 4 2 8 একে
ন মিশ্ৰ ভগ্নাংশ কেনেকে ভাঙা জানাই নহয় যিসকলে প্ৰথমৰ পৰা ভিডিঅ' চাই আহিছে তোমালোকৰ কাৰণে নিশ্চয়কৈ সহজ হৈছে ঠিক আছে তোমালোকে কমেন্ট বক্সত জনাবা তোমালোকে সহজ পাইছা নে নাই আৰু যিয়ে মাজৰ পৰা চাইছা ভিডিঅ' তেতিয়াহ'লে টান হ'বই ঠিক আছে এটো মোক দুখী লাভ নাই তোমালোকে প্ৰথমৰ ভিডিঅ' চাবই লাগিব তেতিয়াহে ভালদৰে শিকিব পাৰিব তাৰপিছত কটাকটি কৰা এই 2 ৰে 30 বাৰ দিলে 60 পাই গলো আৰু আমাৰ ওপৰত ইয়াত 9 আছে আৰু 30 আছে গতিকে পূৰণ কৰি দিলে কিমান হ'ব 30 পূৰণ 9 অৰ্থাৎ 9 3 27 270 আৰু এটো ডি হয় না ডি হলে কিমান হ'ব কিলোমিটাৰ হ'ব গতিকে 270 কিলোমিটাৰ গতিকে অপচন 3 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে সোৱা কৈছে যে এজন সাইকেল আৰোহীয়ে 5 ঘণ্টাত 50 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তেওঁৰ গড় দ্ৰুতি হ'ব গতিকে দ্ৰুতি উলিয়াব লাগে তাকো গড় দ্ৰুতি মানে হৈছে অতিক্ৰম কৰা দূৰত্ব আৰু মুঠ সময় তলত গতিকে গড় দ্ৰুতি আমি কেনেকৈ উলিয়াও গড় দ্ৰুতি মানে দ্ৰুতি আৰু যেনিবা s ইকুৱেল টু ওপৰত লিখিব লাগিব অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান 50 কিলোমিটাৰ আৰু তলত হ'ব অতিক্ৰম মানে মুঠ সময় তাৰ মুঠ সময় 5 ঘণ্টা গতিকে কি হ'ব একেটা হ'ব না ইয়াত 5 ঘণ্টা লাগিছে এফালে অতিক্ৰম কৰা দূৰত্ব 50 কিলোমিটাৰ গতিকে আমি যদি কটাকটি কৰি দিও 10 পালো অৰ্থাৎ কি হ'ব s ইকুৱেল টু 10 কিলোমিটাৰ পাৰ ঘণ্টা হ'ব কাৰণ এটো কিলোমিটাৰ আহিব আৰু এটো ঘণ্টা আহিব গতিকে 10 কিলোমিটাৰ পাৰ ঘণ্টা অপচন 3 টো শুদ্ধ হ'ব নেক্সট প্ৰশ্ন কৈছে যে 1 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতিৰ মান সো ইয়াতে অপচন কেটা দিয়া আছে আমি অপচন কেটা যদি মিলাই পেলাই চাও ইয়াত আমাক আসলে 1 কিলোমিটাৰ পাৰ ঘণ্টা গতিকে এইটো আমি কি হলে নিব লাগিব মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগিব সো মিটাৰ পাৰ সেকেন্ডলৈ যদি নিব লগিয়া হয় আমি 1 কিলোমিটাৰ টু মিটাৰলৈ যাম সো কিলোমিটাৰ টু মিটাৰলৈ যদি নিও তেতিয়া 1000 মিটাৰ হ'ব কাৰণ 1000 মিটাৰ মানে 1 কিলোমিটাৰ কাৰণ ইয়াত 1 কিলোমিটাৰ আছে তো তাৰ পিছত এফালে ঘণ্টা আছে ঘণ্টাটো কি হলে নিব লাগিব সেকেন্ডলৈ নিব লাগিব সো সেকেন্ডলৈ যদি নিও ঘণ্টাটো সেকেন্ডলৈ নিলে কিমান হ'ব পাৰো 3600 সেকেন্ডে 1 ঘণ্টা নহয় জানো গতিকে এইটো হৈ গল অৰ্থাৎ ওপৰত 1000 আহিব তলত 3600 আহিব এফালে মিটাৰ পাৰ সেকেন্ড যেটো আমি ইয়াত এনেকে লিখিছো ইয়াত যেনিবা এনেকে মিটাৰ পাৰ সেকেন্ড লিখিছে একেটা কথা ঠিক আছে গতিকে আমি উত্তৰ কোনটো পালো উত্তৰ পালো ওপৰত 1000 তলত 3600 অপচন সি টো শুদ্ধ উত্তৰ ওকে এনেকে সো নেক্সট আহিলো নেক্সট কৈছে কি এজন মানুহে গাড়ীৰে 180 কিলোমিটাৰ দূৰত্ব 3 ঘণ্টাত অতিক্ৰম কৰিছে একে দ্ৰুতিৰে 120 কিলোমিটাৰ অধিক দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ কিমান অতিৰিক্ত সময় লাগিব অতিৰিক্ত সময় বিচাৰিছে ঠিক আছে আমি যদি চাও ইয়াত 180 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিছে 3 ঘণ্টা লাগিছে ঠিক আছে অৰ্থাৎ আমি যদি চাও 3 ঘণ্টাত 180 কিলোমিটাৰ হা 180 কিলোমিটাৰ তাৰ পিছত 1 ঘণ্টাত কিমান 1 ঘণ্টাত কিমান যাব তেতিয়াহলে 3 ঘণ্টাত যদি 180 কিলোমিটাৰ যায় 1 ঘণ্টাত আমি কিমান যায় হেতু জানিবৰ কাৰণে আমি 3 ৰে হৰণ কৰিব লাগিব সো 3 ৰে যদি হৰণ কৰো 3 6 গুণ 18 অৰ্থাৎ 1 ঘণ্টাত কিমান যায় 1 ঘণ্টাত যায় 60 কিলোমিটাৰ ঠিক আছে আৰু আমাক প্ৰশ্নত কি কৰিছে 120 কিলোমিটাৰ অতিৰিক্ত যাব বুলি কৈছে অধিক তাৰ মানে যাব 120 কিলোমিটাৰ অধিক যাবৰ কাৰণে অতিৰিক্ত সময় কিমান লাগিব সো 60 কিলোমিটাৰ যাবলৈ যদি আমাক 1 ঘণ্টা লাগে তেতিয়াহলে 120 কিলোমিটাৰ যাবলৈ আমাক কিমান সময় লাগিব 2 ঘণ্টা লাগিব কাৰণ 60 কিলোমিটাৰত 1 ঘণ্টা আকৌ আৰু এটা 60 কিলোমিটাৰ 1 ঘণ্টা অৰ্থাৎ 120 কিলোমিটাৰ হৈ যাব এফালে সময় 2 ঘণ্টা হৈ যাব অৰ্থাৎ অতিৰিক্ত সময় আমাক কিমান লাগিব 2 ঘণ্টা লাগিব অপচন 2 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে কৈছে যে এখন গাড়ীয়ে ক নগৰৰ পৰা খ নগৰলৈ 40 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গতি কৰিছে ঠিক আছে এটো হৈছে আমাৰ দ্ৰুতি s আকৌ ক আৰু খৰ মাজৰ আধা দূৰত্ব গাড়ীখনে 2 ঘণ্টাত অতিক্ৰম কৰে এটো হৈছে টি মুঠ দূৰত্ব কিমান সো মুঠ দূৰত্ব উলিয়াব লাগিব গতিকে আমি ইয়াত ক নগৰ লিখিছো ক নগৰ আৰু ইয়াত লিখিছো মই খ নগৰ ঠিক আছে ইয়াৰ পৰা যেনিবা ইয়ালৈকে দূৰত্ব এয়া ইয়াত এটা কথা কৈছে আধা দূৰত্ব গাড়ীখনে 2 ঘণ্টাত অতিক্ৰম কৰে 2 ঘণ্টাত সো এইটো যদি চাও ইয়াৰ পৰা যদি আৰম্ভ কৰিছে বুলি ভাবো হা তেতিয়াহলে এইটো 2 ঘণ্টাত আধা দূৰত্ব অতিক্ৰম কৰে ঠিক আছে কিন্তু আমাক ইয়াত কি কৈছে
1 ঘন্টাত কিন্তু কিমান কিলোমিটাৰ যায় 40 কিলোমিটাৰ যায় তেতিয়া হলে চোৱা 1 ঘন্টাত কিমান যায় 1 ঘন্টাত 40 কিলোমিটাৰ যায় এইটো 40 কিলোমিটাৰ প্ৰতি ঘন্টা সো 1 ঘন্টাত যদি 40 কিলোমিটাৰ যায় 2 ঘন্টাত কিমান যাব 80 কিলোমিটাৰ যাব 80 কিলোমিটাৰ সো 2 ঘন্টাত আধা দূৰত্ব অতিক্ৰম কৰিছে আধা দূৰত্ব যদি অতিক্ৰম কৰিছে তেতিয়ালে আৰু আধা আছে না আৰু আধা যাবৰ কাৰণে আমাক কিমান লাগিব 2 ঘন্টাই লাগিব অৰ্থাৎ 2 ঘন্টাত কিমান অতিক্ৰম কৰে 80 কিলোমিটাৰ অতিক্ৰম কৰে গতিকে ইয়াটো 80 কিলোমিটাৰে অতিক্ৰম কৰিব 80 কিলোমিটাৰ সো এটা মুঠ দূৰত্ব কিমান হ'ব 80 যোগ 80 160 হ'ব 80 যোগ 80 কিমান 160 কিলোমিটাৰ গতিকে কিমান ইজিকে ওলাই গল ঠিক আছে ভালদৰে বুজি পালে ইমান একো জামালা নহয় ঠিক আছে নেক্সট আহিলো নেক্সট আইডিয়াত কৈছে যে এখন ৰেলগাড়ীয়ে 3 কিলোমিটাৰ দূৰত্ব 2 মিনিটত অতিক্ৰম কৰে 6 ঘন্টাত ই কিমান দূৰত্ব অতিক্ৰম কৰিব গতিকে এটো ইজি এটো তোমালোকে কৰি পেলাই মোক কমেন্ট বক্সত জনাবা কাৰণ কিয় ইয়াত 3 কিলোমিটাৰ দূৰত্ব 2 মিনিটত যায় 2 মিনিটত 3 কিলোমিটাৰ যায় 6 ঘন্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব এটো তোমালোকৰ পৰা মই আশা কৰিলো তোমালোকে ধুনিয়াকে এটো কৰি পেলাই কমেন্ট বক্সত জনাবা কোৱেশ্চন নম্বৰ 19 ঠিক আছে আনসাৰ লিখিবা আনসাৰ লিখি পেলাই অপচন 1 হলে 1 2 হলে 2 তেনেকে অপচন কেটা দি পেলাই উত্তৰ দিবা ঠিক আছে যদি বুজিবলৈ অসুবিধা পোৱা তোমালোকে কমেন্ট কৰি জনাবা